হৰিনামৰ লহৰ এয়া শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পবিত্ৰ প্ৰহৰ। আধ্যাত্মিকতাৰ অমলিন ৰসেৰে বিধৌত সত্ৰ নামঘৰ, হৰি নাম কীৰ্তনেৰে চৌদিশ মুখৰ। যেতিয়া বিশ্বত অশান্তি দুৰ্জনৰ উতপালি বাঢ়ে, তেতিয়াই ভগৱন্তই অৱতাৰ লয় দুষ্টক দমন কৰি শান্তক পালন কৰি ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে। ঠিক সেইধৰণেই কংসৰ কাৰাগাৰত দৈৱকী বসুদেৱৰ ঘৰত আহি কৃষ্ণই জন্ম লৈছিলে, আবিৰ্ভাৱ হৈছিলে। পবিত্ৰ শ্ৰী শ্ৰী জন্মাষ্টমীৰ বিশেষ ক্ষণত এইদৰেই উখল মাখল পৰিৱেশ ৰাজ্যৰ চৌদিশে। কৃষ্ণ কৃষ্ণ বুলি মাতো আদৰি আদৰি। দেওবাৰে কৃষ্ণ জন্মাষ্টমী উপলক্ষে সত্ৰ নামঘৰ মন্দিৰসমূহ জীপাল হ'ল ভকতিৰ অমিয়া ৰসেৰে। ধূপ প্ৰদীপ জ্বলাই শৰাই নৈবেদ্য আগবঢ়াই সভক্তিৰে সেৱা শ্ৰী শ্ৰীকৃষ্ণক। এয়া নলবাৰীৰ ভাটিমূৰৰ পৰিৱেশ। জন্মাষ্টমী উপলক্ষে বৰ্ণাঢ্য আয়োজনেৰে আনন্দ উৎসৱত মত্ত ৰাইজ। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জন্মাষ্টমী উদযাপনত সমাগম ঘটিল অগণন ভক্তিপ্ৰাণ লোকৰ। ভাগৱত শোভাযাত্ৰাত অংশ লৈ আকাশে বতাহে সিঁচিলে আধ্যাত্মিকতাৰ ৰস। গালে মুখে আবিৰ সানি আনন্দ উদযাপন ভক্তৰ। আজি শ্ৰী শ্ৰী প্ৰভু জগদীশ্বৰ মানে প্ৰতিষ্ঠাপক পালকৰ আজি জন্মাষ্টমী। আমি এই চৰিয়াপাৰ গাঁওবাসীৰ ভাটিমূৰ চুপাই আজি 28 বছৰে এক উলামালাহ কাৰ্যসূচীৰে আমি তেখেতৰে জন্ম উৎসৱটি পালন কৰি আহিছোঁ। আমাৰ সকলো গাঁৱৰ মানুহখিনি একগোট হৈ সকলোৱে ওলাই আহিছে ভাগৱত যাত্ৰাত। এইখিনি আমাৰ খুব ভাল, আমাৰ আনন্দৰ দিন। আজি 28 বছৰে কৰি আছোঁ। এই এনেহেন মুহূৰ্তত আমাৰ ইমানখিনি হেৰি হৈছে আমি নিজে গম পোৱা নাই। এইখিনি আমাৰ ধন্যবাদ। কৃষ্ণ কৃষ্ণ বুলি মাতো। বটদ্ৰৱা থানতো জন্মাষ্টমী উপলক্ষে পুৱাৰে পৰা বিৰাজমান আধ্যাত্মিক পৰিৱেশ। ভকত বৈষ্ণৱ, আইমাতৃৰ নাম কীৰ্তন, তালকোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম খোল প্ৰসংগ আদিৰে মুখৰ হ'ল বটদ্ৰৱা থান। লগত যাতে এটা মিলা প্ৰীতি, এটা ভাল সহযোগিতা হয়, সেই উদ্দেশ্য ৰক্ষা কৰি আমি এই কাৰ্যসূচীভাগ পালন কৰিছোঁ আৰু সকলোৱে সহায় সহযোগিতা পাই আমি ধন্য মানিছোঁ। নাৰায়ণপুৰ, নাজিৰা, চামগুৰি আদিৰ লগতে ৰাজ্যৰ আন প্ৰতিটো প্ৰান্ততে ৰাইজে সভক্তিৰে শ্ৰী শ্ৰীকৃষ্ণক আগবঢ়ালে জন্মাষ্টমীৰ সেৱা। এই বিশেষ ক্ষণত ধূপ দীপ শৰাই নৈবেদ্য আগবঢ়াই কুশল কামনাৰে কৰিলে প্ৰাৰ্থনা আৰাধনা। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।